হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত শেখৰ জেলৰ পৰা উলিয়াই দিবৰ কাৰণে উকিল যাব আৰু শেখৰৰ মানসিকভাৱে সুস্থ নহয় আৰু এতিয়া মেণ্টেল হস্পিটেলৰ প্ৰয়োজন বুলি ক'ব। আৰু তেতিয়া ত্ৰিদীপে এনেকুৱা ৰিপৰ্ট যে কিনা বেচা হয় এই কথা মই ভালদৰে জানো, গতিকে মিছা চেষ্টা নকৰিব বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ সোণৰ দেউতাকে যে কাম বিচাৰি যাব আৰু তেতিয়া শেৱালিয়ে এই বয়সত আপুনি কাম বিচাৰি যাব নালাগে বুলি ক'ব। আৰু তেতিয়া দেউতাকে উশাহ থকালৈকে কাম কৰি খাব পাৰিলে ভাল বুলি ক'ব আৰু আনক ভৰসা কৰি হাত পাতি থাকিলে অশান্তিয়ে হয় বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ পাজিয়ে যি সোণতৰ ঘৰলৈ যাব আৰু তেতিয়া পাজিয়ে সোণৰ গাড়ীখন আনিবলৈ ক'ব আৰু যি পইচা পাই দিবলৈ ক'ব আৰু তেতিয়া পাজিয়ে হ'ব বুলি কৈ ঘৰলৈ আহিব আৰু পাজিয়ে মিতাক সোণৰ গাড়ীখনৰ কথা হ'ব বুলি কৈ দিছো, কিন্তু টেনচনো হৈছে সিহঁতে ভবাৰ দৰে ইনকাম হ'বনে নহয় বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ চিৰিয়েলসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।